Hello everyone, welcome to the Exia IAS Academy. অসম ইতিহাসৰ যি সিৰিজ আমি আৰম্ভ কৰিছিলো তাৰে ধাৰাবাহিকতা অব্যাহত ৰাখি আমি পৰৱৰ্তীটো ভিডিঅ প্ৰস্তুত কৰি উলিয়াব লৈছো। এই ভিডিঅটো প্ৰস্তুত কৰি উলিয়াৰ মূল উদ্দেশ্যটো হৈছে বিভিন্ন নিযুক্তিমূলক পৰীক্ষাত যি হিষ্ট্ৰীৰ আপোনাৰ সিলেবাস আছে সেই সিলেবাস যাতে কভাৰ হয় সেই মতে এই ভিডিঅটো তৈয়াৰ কৰা হৈছে। বিভিন্ন এক্সামত APSC হওক ADRE হওক অসম পুলিচে হওক অৰ্থাৎ অসমৰ ইতিহাসৰ বিষয়ে য'ত উল্লেখ আছে সিলেবাছত তাতে আপোনালোকক এই ভিডিঅ'তে সহায় কৰিব। মই কম্প্ৰিহেনসিভকে বনাবলৈ যত্ন কৰিছো যাতে আপোনালোকে MCQ বেসড কোৱেশ্চনো সলভ কৰিব পাৰে প্লাস সাবজেক্টিভ কোৱেশ্চন যিখিনি মেইনছত লিখিব লগা হয় APSC তাতো সহায়ক হ'ব। ওকে, তো বলক আৰম্ভ কৰো। গতিকে হিষ্ট্ৰী পঢ়িলে সদায় আমি ক্ৰনলজি বা পিৰিয়ডখিনি মনত ৰাখিব লাগে আৰু পিৰিয়ডৰ ভিতৰত কোনখিনি কথা সংগঠিত হৈছিল তেনেকৈ যেতিয়া আমি কি হয় সিস্টেমেটিক্যালি পঢ়ো তেতিয়া কথাবিলাক আমাৰ মনত থাকে। তো ইতিমধ্যে মই ক্ৰনলজিৰ বিষয়ে আলোচনা কৰিলো, ভিডিঅ উপলব্ধ আছে, আপোনালোকে ওয়ান বাই ওয়ান চাই যাব। প্ৰি হিষ্টৰিক পিৰিয়ড আলোচনা হৈ গৈছে, এনশিয়েন্ট হিষ্ট্ৰীও আলোচনা হৈ গৈছে। আমি মেডিয়েভেল হিষ্ট্ৰী অৰ্থাৎ মধ্যকালীন অসমৰ ইতিহাস আলোচনা কৰি আছিলো। লাষ্টৰ ভিডিঅটোত আপোনাৰ উদয়াদিত্য সিংহলৈকে আলোচনা কৰা হৈছিল। গতিকে আজি আমি উদয়াদিত্য সিংহৰ পৰাই কন্টিনিউ কৰিম। ওকে, তো বাকি এইখিনি আপোনালোকে লিষ্ট আছে ৰজাৰ, গোটেই কেইজনৰ নাম এবাৰ চাই ল'ব। আৰু যি কেইজন ৰজা আপোনাৰ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ হয়, বহুত বেছি অৱদান আছে অসমৰ সমাজনীতিত, ৰাজনীতিত, অৰ্থনীতিত, সংস্কৃতিত, এইখিনিৰ বিষয়ে আমি বহলভাৱে চৰ্চা কৰিম। ওকে, তো আগবাঢ়ো আহক। বাকি মেপো চাই ল'ব। তো গতিকে যেতিয়া আপোনালোকে পলিটি পঢ়ে, জিঅ'গ্ৰাফি বা হিষ্ট্ৰী পঢ়ে, মেপ চোৱাটো খুবেই প্ৰয়োজনীয়, কাৰণ মেপেৰে কি হয় কথাখিনি আমি ভালদৰে ভিজুৱেলাইজ কৰিব পাৰোঁ আৰু কথাখিনি আমাৰ ভালদৰে বুজাত সহায়ক হয়। ওকে, তো আৰম্ভ কৰোঁ উদয়াদিত্য সিংহৰ পৰা। গতিকে উদয়াদিত্য স্বৰ্গদেউ উদয়াদিত্য সিংহৰ সময়ত আমি এইখিনি কথা আলোচনা কৰিছিলোঁ বেটেল অফ শৰাইঘাট 1671ত। ওকে, তাৰ পাছতে আমি ইয়াৰ পিছতে আমাৰ আলোচনা কৰিব লগা আছে যে উদয়াদিত্য সিংহৰ শাসনৰ পাছতে আপোনাৰ ৰাজনৈতিক অৰাজকতাই দেখা দিছিল আহোম ৰাজ্যত, বা আভ্যন্তৰীণ আপোনাৰ অশান্তি বিৰাজমান কৰিছিল। কিয়নো যিসকল ৰজা আপোনাৰ আহিছিল এই 10 বছৰৰ ভিতৰত, মানে অৰ্থাৎ উদয়াদিত্য সিংহ ৰাজভাৰ শেষ হোৱাৰ পিছত আৰু গদাধৰ সিংহ ৰাজপাথত অহাৰ পূৰ্বলৈকে এই 11 বছৰ, প্ৰায় 11 বছৰ সময়ছোৱাত 7জন ৰজা আপোনাৰ শাসনভাৰ চম্ভালিছিল। কিন্তু গোটেইকেইজনে কি হৈছিল আপোনাৰ বিফল হৈছিল যি আভ্যন্তৰীণ অশান্তি আছিল আৰু যি ৰাজনৈতিক অৰাজকতা আছিল তাক মষিমূৰ কৰা। গতিকে 11 বছৰত থকা 7জন ৰজাৰ নাম হ'ল ৰামধ্বজ সিংহ, চুহুং, গোবৰ ৰজা ইত্যাদি। এতিয়া ইয়াতে যিজন চুহুং আছিল ৰামধ্বজ সিংহৰ পাছতে, গতিকে ৰামধ্বজ সিংহক কোনে হত্যা কৰিছিল? দেবেৰা বৰবৰুৱাই। আৰু কাক ৰজা পাতিছিল? চুহুঙক। যিহেতু চুহুঙক ৰজা পতা গৈছিল বাই আ মিনিষ্টাৰ নেমড দেবেৰা বৰবৰুৱা, গতিকে প্ৰকৃত ক্ষমতাৰ গৰাকী কোন আছিল? দেবেৰা বৰবৰুৱাহে আছিল। আৰু তেখেতে কি কৰিছিল? ক্ষমতাৰ অপব্যৱহাৰ কৰিছিল আৰু অত্যাচাৰ চলাইছিল আহোম ৰাজ্যত। তাৰ পাছতে আপোনাৰ ঠিক তেনেকে গোবৰ ৰজা আহিলে, চুজিনফা আহিলে, তাৰপা সুদেফা আহিলে। এতিয়া মন কৰিব, যেতিয়া সুদেফা শাসনত আছিল সেই সময়ত সুদেফাক শাসনভাৰৰ পৰা আপোনাক আঁতৰ কৰিবলৈ ষড়যন্ত্ৰ চলাইছিল লালুখোলা বৰফুকনে। কাৰণ এই যে লালুখোলা বৰফুকন আছিল, তেখেতৰ ইচ্ছা আছিল যে তেখেতে কি কৰিব, যি আপোনাৰ ৰয়েল কোৰ্ট আছে গড়গাঁৱত, ওকে, গড়গাঁৱত কেপিটেল আছিল আহোম ৰাজ্যৰ, গতিকে গড়গাঁৱত তেখেতে ক্ষমতা নিজৰ হাতলৈ আনিব। যি ৰজা পাতিব সেই ৰজা লালুখোলা বৰফুকনৰ মতেহে কাম কৰিব, বা প্ৰকৃত ক্ষমতাৰ গৰাকী কোন হ'ব? লালুখোলা বৰফুকন। কিন্তু লালুখোলা বৰফুকনৰ যি ইচ্ছা আছিল বা যি সপোন আছিল, সেই সপোনত বা ইচ্ছাত বাধা কোনে দি আছিল? অতন বুঢ়াগোহাঁই। গতিকে অতন বুঢ়াগোহাঁইৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে তেখেতে মিৰ্জুমলাৰ আক্ৰমণক প্ৰতিহত কৰাত, তাৰ পাছতে বেটেল অফ আলাবৈ, বেটেল অফ শৰাইঘাটত কেনেধৰণে নিজৰ ভূমিকা পালন কৰিছিল, সেইটো পাষ্টৰ ভিডিঅ'ত চাব। তো এতিয়া অতন বুঢ়াগোহাঁই কি কৰিছিল? লালুখোলা বৰফুকনক তেখেতৰ নিজৰ যি অভিসন্ধি আছিল, যি ইচ্ছা আছিল, সেয়া পূৰণ হোৱাত বাধা দিছিল। আৰু সেই গতিকে লালুখোলা বৰফুকনে কি কৰিছিল? আপোনাৰ যি বেংগলৰ গভৰ্ণৰ আছিল, মোগল গভৰ্ণৰ বা মোগল সুবেদাৰ মহম্মদ আজম শ্বাহ,
তেখেতৰ লগত কি কৰিছিল অতন বুঢ়াগোহাঁইৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছিল আৰু অতন বুঢ়াগোহাঁইক ক্ষমতাৰ পৰা বাহিৰ কৰিবৰ বাবে লালুখোলা বৰফুকনে আজম শ্বাহৰ পৰা সহায় বিচাৰিছিল এতিয়া আজম শ্বাহ কোন আছিল ছান অফ মোগল এম্পেৰৰ মোগল যি বাদশ্বাহ আছিল ঔৰংজেবৰ তেখেত পুত্ৰ আছিল আৰু তেখেতে কাক বিয়া কৰাইছিল ৰমণী গাভৰু আলিয়াছ ৰহমত বানু তেতিয়া ৰমণী গাভৰু কোন আছিল জয়ধ্বজ সিংহৰ জীয়ৰী আছিল জয়ধ্বজ সিংহ আৰু পাখৰি গাভৰু এতিয়া পাখৰি গাভৰু কোন আছিল আপোনাৰ আহোম জেনেৰেল মোমাই তামুলী বৰবৰুৱাৰ জীয়েক আছিল সেই গতিকে আপুনি যদি চাই তেনেহলে ৰমণী গাভৰু কোন হল মোমাই তামুলী বৰবৰুৱাৰ নাতিনীয়েক হল আৰু ভাগিনীয়েক হল কাৰ লালুখোলা বৰফুকনৰ প্লাছ লাচিত বৰফুকন কাৰণ লালুখোলা বৰফুকন লাচিত বৰফুকন আৰু পাখৰি গাভৰু এওঁলোক সন্তান আছিল কাৰ মোমাই তামুলী বৰবৰুৱা ওকে আৰু এই আপোনাৰ যি ৰমণী গাভৰু আছিল তেওঁক কেতিয়া মোগলে লৈ গৈছিল যেতিয়া মোগল আক্ৰমণ হৈছিল অসমত জয়ধ্বজ সিংহৰ সময়ত 1662 যে আমি সেই আপোনাৰ এখন চুক্তিৰ বিষয়ে পাইছিলো ঘিলাঝৰি ঘাট তো সেই চুক্তি কৰি তাৰ পিছত জয়ধ্বজ সিংহৰ জীয়ৰী ৰমণী গাভৰুক মোগলৰ সাম্ৰাজ্যলৈ লৈ গৈছিল আৰু পিছত কি কৰিছিল ৰমণী গাভৰু বিবাহ সম্পন্ন হৈছিল আজম শ্বাহৰ লগত গতিকে আপুনি যদি দেখে ইয়াতে কি পাব এটা মেট্ৰিমনিয়েল ৰিলেশ্যনো পাব লালুখোলা বৰফুকন আৰু কাৰ মাজত আজম শ্বাহৰ মাজত গতিকে লালুখোলা বৰফুকনে ফাইনেলি কাৰ সহায় পাবলৈ সক্ষম হৈছিল আজম শ্বাহৰ কাক আঁতৰ কৰিবলৈ অতন বুঢ়াগোহাঁই যাতে তেখেতে কি কৰে ৰয়েল কোৰ্টত যি ক্ষমতা আছে সেয়া নিজৰ হাতলৈ আনিব পাৰে আৰু যি চুক্তি হৈছিল আজম শ্বাহ আৰু লালুখোলা বৰফুকনৰ মাজত সেইমতে কি হৈছিল লালুখোলা বৰফুকনে যি গুৱাহাটীক কোনে সুৰক্ষা দিছিল বা মোগলৰ কবলৰ পৰা মুক্তি কৰোৱাইছিল লাচিত বৰফুকনে তেওঁৰে ভাতৃ লালুখোলা বৰফুকনে কি কৰিছিল গুৱাহাটী আজম শ্বাহক চমজাই দিছিল আৰু আজম শ্বাহে ইন ৰিটাৰ্ণ কি কৰিছিল অতন বুঢ়াগোহাঁইক ৰাস্তাৰ পৰা আঁতৰ কৰিবলৈ লালুখোলা বৰফুকনক সহায় কৰিছিল আৰু ঠিক যেতিয়া লালুখোলা বৰফুকনে অতন বুঢ়াগোহাঁইৰ বিৰুদ্ধে সহায় পালে আজম শ্বাহৰ পৰা আৰু সহায় পাই কি কৰিলে অতন বুঢ়াগোহাঁই আৰু তেখেতৰ ছাপোৰ্টাৰক বন্দী কৰি ল'লে আৰু বন্দী কৰি পিছৰ পৰ্যায়ত কি কৰা হ'ল অতন বুঢ়াগোহাঁই তেখেতক মৃত্যুদণ্ড দিয়া হ'ল তাৰপিছতে মন কৰিব লালুখোলা বৰফুকনে এতিয়া কি কৰিলে আপোনাৰ যি সুদেফা লাষ্ট ৰজা আছিল ইয়াতে পাইছিলোঁ আমি সুদেফাক তেখেতে হত্যা কৰিলে আৰু হত্যা কৰি তেখেতক আপোনাৰ ক্ষমতাৰ পৰা আঁতৰ কৰিলে আঁতৰ কৰি যি ৰত্নধ্বজ সিংহ আছিল আহোম নাম আছিল চুলিকফা আৰু আন এটা নাম আছিল লৰা ৰজা তেখেতক ক্ষমতাত অধিষ্ঠিত কৰোৱালে আৰু লৰা ৰজা নামটো কিয় পৰিলে কাৰণ তেখেত ৰত্নধ্বজ সিংহ বহুত কম বয়সতে তেখেতক ৰজা পাতিছিলে লালুখোলা বৰফুকনে সেই গতিকে তেখেতৰ নাম পৰিল লৰা ৰজা এতিয়া যি লৰা ৰজা আছিল প্ৰকৃত ক্ষমতা তেখেতৰ হাতত নাছিল প্ৰকৃত ক্ষমতা ব্যৱহাৰ কৰিছিল বাই লালুখোলা বৰফুকন আৰু লালুখোলা বৰফুকনে কি কৰিছিল আপোনাৰ যি ৰয়েল আহোম ডাইনেষ্টিৰ অন্যান্য ফৈদৰ যি ৰাজকুমাৰসকল আছিল বা প্ৰিন্স আছিল তেওঁলোকৰ অংগ ক্ষত কৰাত নামি পৰিছিল কিয়নো অংগ ক্ষত কৰিলে কি হ'ব বা বডিলি মিউটিলেশ্যন যদি থাকে তেতিয়া তেওঁলোকে ৰজা হ'ব নোৱাৰিব এনেকুৱা এটা নিয়ম আছিল ওকে আৰু সেই গতিকে কি কৰিছিল অন্যান্য ৰাজকুমাৰসকলৰ আপোনাৰ অংগ ক্ষত কৰাত নামি পৰিছিল কিন্তু এই যি আপোনাৰ লালুখোলা বৰফুকনৰ যি অত্যাচাৰ আছিল যি বডি মিউটিলেশ্যন আছিল তাৰ পৰা নিজকে ৰক্ষা দিবলৈ যি প্ৰিন্স আছিল প্ৰিন্স গদাপানী তেখেত কি কৰিছিল নগা পাহাৰলৈ গুচি গৈছিল নগা পাহাৰত লুকাই আছিল আৰু যেতিয়া সেই কথা লালুখোলা বৰফুকনে গম পাইছিল তেতিয়া তেখেতৰ সন্ধান বিচাৰি ওলাইছিল আৰু সন্ধান বিচাৰি যাওঁতে সন্ধান নোপোৱাত প্ৰিন্স গদাপানীৰ যি পত্নী আছিল জয়মতী কুঁৱৰী তেখেতক বন্দী কৰিছিল আৰু বন্দী কৰি প্ৰায় 14 দিন তেখেতক শাৰীৰিক অত্যাচাৰ চলাইছিল বিভিন্ন ধৰণে কিন্তু আপোনাৰ যি জয়মতী কুঁৱৰী আছিল তেখেতৰ সাহস তেখেতৰ যি লয়েলিটি আছিল তেখেতৰ যি ত্যাগ আছিল তাৰ ফলত কি হ'ল তেখেতে মৃত্যু খাবতি ল'লে কিন্তু হাজবেণ্ড প্ৰিন্স গদাপানীৰ বিষয়ে কোনো কথা জানিব নিদিলে চুলিকফা লৰা ৰজাক বা আপোনাৰ লালুখোলা বৰফুকনক আৰু পিছত কি হ'ল আপোনাৰ জয়মতী কুঁৱৰীৰ যেতিয়া মৃত্যু ঘটাৰ পিছতে প্ৰিন্স গদাপানীয়ে
আপোনাৰ লালুখোলা বৰফুকনৰ বিৰুদ্ধে যুঁজা চলালে আৰু লালুখোলা বৰফুকনক হত্যা কৰিলে আৰু যি চুলিকফা আছিল তেখেতক ক্ষমতাৰ পৰা আঁতৰ কৰি নিজে ক্ষমতাৰ গাদীত অধিষ্ঠিত হ'ল আৰু এই যে আমি পাইছিলোঁ যি আপোনাৰ ৰাজনৈতিক অস্থিৰতা আছিল আভ্যন্তৰীণ অশান্তি দেখা দিছিল সেইটো সম্পূৰ্ণৰূপে তেখেতে মষিমূৰ কৰিবলৈ সক্ষম হ'ল আৰু আহোম ৰাজ্যত পুনৰ কি হ'ল স্থিৰতা আহি পৰিল ওকে তো এইখিনিতে আৰু দুটামান কথা গুৰুত্বপূৰ্ণ হ'ব পাৰে মনত ৰাখিব এইখিনিতো মই উল্লেখ কৰিলোৱে এবাউট জয়মতী কুঁৱৰী তো তেখেত কোন আছিল আহোম প্ৰিন্সেছ আছিল তাৰ পাছতে তেখেতক আমি কিয় শ্ৰদ্ধাৰে সোঁৱৰো বিকজ অফ হাৰ কাৰেজ আনৱেভাৰিং লয়ালিটি এণ্ড ছেক্ৰিফাইচ ফৰ আহোম ডাইনেষ্টি ওকে ফৰ আহোম কিংডম ইমানখিনি টৰ্চাৰ কৰাৰ পিছতো ক'ত টৰ্চাৰ কৰা হৈছিল জেৰেঙা পথাৰত তথাপিও তেখেতে কি নকৰিলে নিজৰ যি মানে প্ৰবৃত্তি আছিলে সত্যনিষ্ঠা সেয়াত সত্যনিষ্ঠাত অটল থাকিলে ওকে ডেছপাইট ব্ৰুটেল এণ্ড ইনহিউমেন টৰ্চাৰ তেখেতে কণ্টিনিউৱাছলি ফিজিকেল টৰ্চাৰ কৰা হৈছিল তেখেতক ফৰ 14 days তেখেতে লাইফ ছেক্ৰিফাইচ কৰিলে কিন্তু নিজৰ লয়েলিটি এৰি দিয়া নাছিলে আৰু এওঁৰ ওপৰতে অৰ্থাৎ সতী জয়মতী কুঁৱৰীৰ ওপৰতে জয়মতী নামৰ যিখন প্ৰথম অসমীয়া বোলছবি সেইখন নিৰ্মাণ কৰা হৈছে আৰু এই জয়মতী বোলছবিখনৰ যি নাটকখন কোনে লিখিছিল লক্ষ্মীনাথ বেজবৰুৱা দেৱে লিখিছিল আৰু কোনে ডাইৰেক্ট কৰিছিল বাই জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়া সেইকাৰণে জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়াক অসমীয়া চিনেমা জগতৰ পিতৃপুৰুষ হিচাপেও অভিহিত কৰা হয় ওকে এইখিনি কথা পৰীক্ষাত সুধিব পাৰে গতিকে মনত ৰাখিব ইয়াৰ লগতে আমি মন কৰিব এথিক্সত কেতিয়াবা এক্সাম্পল আমি দিব লগা হয় কাৰেজৰ লয়ালিটিৰ ছেক্ৰিফাইচৰ প্ৰবৃত্তিৰ ওকে তেতিয়া আমি বা ইণ্টিগ্ৰিটিৰ তেতিয়া আমি কি কৰিব পাৰোঁ আমাৰ স্থানীয় যি উদাহৰণ আছে সেয়াও আমি দাঙি ধৰিব পাৰোঁ ইয়াৰ পূৰ্বেও মই কৈছিলোঁ যে আমি লাচিত বৰফুকন তেখেতৰ বিষয়ে তাৰপাছতে অতন বুঢ়াগোহাঁই তেখেতৰ বিষয়ে প্লাছ জয়মতী কুঁৱৰীৰ বিষয়ে আমি এক্সাম্পল দিব পাৰোঁ ওকে নেক্সট আহি যাওঁ এতিয়া চুপাতফা বা গদাধৰ সিংহ চুপাতফা আহোম নাম আছিল আৰু গদাধৰ সিংহ আছিল হিন্দু নাম ওকে তো এতিয়া তেখেতে কি কৰিছিল গদাধৰ সিংহই তুংখুঙীয়া যিটো ক্লেন আছিল বা ফৈদ আছিল আহোমৰ সেই ক্লেনটো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল এষ্টাব্লিছিং দ্য তুংখুঙীয়া ডাইনেষ্টি আৰু এই তুংখুঙীয়া ডাইনেষ্টিয়ে আহোমসকলৰ ভিতৰতো কি আছিল আপোনাৰ যেনেকে প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট থাকে তেনেকে কি আছিল বিভিন্ন ডাইনেষ্টি আছিল আহোমসকলৰ ভিতৰতে বা ক্লেন আছিল বা ফৈদ আছিল তো সেই ফৈদৰ আপোনাৰ তুংখুঙীয়া ফৈদৰ পৰা বিলং কৰিছিল গদাধৰ সিংহ গতিকে তেখেতে তুংখুঙীয়া যি ডাইনেষ্টি আছিল ষ্টাব্লিছ কৰিল আৰু এই তুংখুঙীয়া ডাইনেষ্টিয়ে ৰুল কৰি আছিল আনটিল 1826 ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসম অধিগ্ৰহণ কৰালৈকে এষ্টাব্লিছ তেখেতে কেপিটেল ক'ত প্ৰতিষ্ঠা কৰিছিল বাৰকলা নামৰ ঠাইত কেপিটেল প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিব ছাকচেছফুলি তেখেতে গুৱাহাটী কাৰ হাতৰ পৰা লৈ লৈছিল মোগলৰ হাতৰ পৰা কোনটো বেটেলত বেটেল অফ ইটাখুলি তো এইটো মেজৰ এণ্ড লাষ্ট বেটেল আছিলে বিটুইন আহোম এণ্ড মোগল বেটেল অফ ইটাখুলি গতিকে যি আপোনাৰ পাইছিলোঁ আমি লালুখোলা বৰফুকন যোনে গুৱাহাটী চমজাই দিছিলে আজম চাহাব তো সেই গুৱাহাটী পুনৰ কি কৰা হ'ল বেটেল অফ ইটাখুলিত ৰিকেপচাৰ কৰা হ'ল আৰু আহোমৰ অধীনলৈ পুনৰ গুৱাহাটী আহিল ওকে নেক্সট এণ্ডিং মোগল কণ্ট্ৰল ইন আছাম আৰু মোগলৰ যি কণ্ট্ৰল আছিলে অসমৰ ওপৰত সেয়া সম্পূৰ্ণৰূপে শেষ কৰি পেলোৱা হ'ল যি আপোনাৰ অশান্তি বিৰাজ কৰি আছিল অস্থিৰতা বিৰাজ কৰি আছিল সেয়াও আপোনাৰ কি হ'ল শেষ কৰি ৰিষ্টৰেশ্যন কৰা হ'ল পিচ এণ্ড অৰ্ডাৰ বাই গদাধৰ সিংহ নেক্সট মন কৰিব গদাধৰ সিংহ শিৱ ভক্ত আছিল আৰু তেওঁৰ কনফ্লিক্ট আছিল উইথ বৈষ্ণৱাইট সত্ৰ যিখিনি সত্ৰ আছিল নৱবৈষ্ণৱ ধৰ্মৰ লগত জড়িত সেই সত্ৰসমূহৰ লগত সংঘাত আছিল গদাধৰ সিংহৰ ওকে আৰু গদাধৰ সিংহ আপোনাৰ শিৱ ভক্ত আছিল নেক্সট যদি আমি তেখেতৰ বিষয়ে চাওঁ যদি আমি চিভিল ৱৰ্কছ চাওঁ অন্যান্য যি আপোনাৰ ৰাস্তা ঘাট হওক কি নিৰ্মাণ কৰিছিল বা কি আৰ্কিটেকচাৰ নিৰ্মাণ কৰিছিল তেনেহ'লে আমি দুধৰ আলিৰ কথা উল্লেখ কৰিব লাগিব দুধৰ আলি মিনিং লেজি মেনছ ৰোড তো যিসকল আপোনাৰ লেজি পিপল আছিল আহোম ৰাজ্যত তেওঁলোকক কি কৰিছিল কামত লগাইছিল আৰু এই দুধৰ আলিটো নিৰ্মাণ কৰি তুলিছিল বাই গদাধৰ সিংহ তো এই ৰাস্তাটোৰ বিষয়ে যদি ডিটেইলছ চাই 212 কিলোমিটাৰৰ ৰোড হয় উজনি অসমত আছে কনষ্ট্ৰাক্ট কৰা হৈছিল ডিউৰিং গদাধৰ সিংহ ইন 1687 ক'ৰ পৰা ক'ৰলৈকে আপোনাৰ যোগাযোগ স্থাপন কৰে
কমাৰগাঁও ইন গোলাঘাট টু জয়পুৰ ইন ডিব্ৰুগড়। আৰু ইয়াৰ উপৰিও ই কোন কেইখন জিলাৰ মাজেদি পাৰ হৈ যায়? যোৰহাট, শিৱসাগৰ। এইখিনি আপোনালোকে মেপত এবাৰ চাব। তাৰ উপৰিও তেখেতে ব্ৰিক টেম্পল সাজিছিল, যি উমানন্দৰ যি আপোনাৰ টেম্পল আছে বা মন্দিৰ আছে, যি অৱস্থিত আছে ক'ত? পিকক আইলেণ্ডত বা ভস্মাচল হিলত। ইয়াক তেখেতে প্ৰতিষ্ঠা কৰিছিল। তেখেতৰ আদেশতে বৰ ফুকন, গড়গয়া সন্দিকৈয়ে এই আপোনাৰ উমানন্দ যিটো মন্দিৰ সেইটো নিৰ্মাণ কৰোৱাইছিল। গতিকে এইটো কথাও কেতিয়াবা সুধিব পাৰে যে কাৰ আদেশত কোনে নিৰ্মাণ কৰিছিল। ওকে, সেইটো মনত ৰাখিব। আৰু মনত ৰাখিব যে যি পিকক আইলেণ্ড আছে বা ভস্মাচল পাহাৰ আছে, স্মলেষ্ট ইনহেবিটেণ্ট ৰিভাৰাইন আইলেণ্ড হয় ইন দ্য ৱৰ্ল্ড। লাৰ্জেষ্ট মাজুলী, স্মলেষ্ট আপোনাৰ পিকক আইলেণ্ড। গতিকে স্মলেষ্ট এণ্ড লাৰ্জেষ্ট দুয়োখন অসমতে আছে। গতিকে এইটো এটা কি গৌৰৱৰ বিষয়। নেক্সট মন কৰিব, গদাধৰ সিংহ ইনিচিয়েটেড আ লেণ্ড ছাৰ্ভে। গতিকে লেণ্ডৰ ছাৰ্ভে আৰম্ভ কৰিছিল, মাটিৰ ছাৰ্ভে কৰিছিল, আৰু মাটিৰ যি ৰেকৰ্ড আছিল সেই ৰেকৰ্ড তেখেতে ৰেজিষ্টাৰ কৰোৱাইছিল। আৰু যি ৰেজিষ্টাৰ কৰিবলৈ যি আপোনাৰ ৰেজিষ্টাৰ ব্যৱহাৰ হৈছিল সেই ৰেজিষ্টাৰক কোৱা হৈছিল পেৰা কাগজ। গতিকে সুধিব পাৰে যে কোনে আপোনাৰ লেণ্ড ছাৰ্ভে, মাটিৰ সমীক্ষা আৰম্ভ কৰিছিল? বাই গদাধৰ সিংহ। ওকে, আৰু কিহত ৰেকৰ্ডখিনি ৰাখিছিল? পেৰা কাগজত। এইখিনি পৰীক্ষাত আপোনাৰ ওৱান লাইনাৰ কুৱেশ্যন আহিব পাৰে। ওকে, নেক্সট স্বৰ্গদেউ ৰুদ্ৰসিংহ বা চুক্ৰুংফা। গতিকে স্বৰ্গদেউ ৰুদ্ৰসিংহ বা চুক্ৰুংফা আছিল আপোনাৰ গ্ৰেটেষ্ট অফ অল আহোম কিংছ। যিমান আমি ৰজা পাইছোঁ, প্ৰায় 40জন ৰজা, তাৰ ভিতৰত আটাইতকৈ আপোনাৰ যিজন গ্ৰেট হয়, মহান ৰজা, তেখেত হ'ল স্বৰ্গদেউ ৰুদ্ৰসিংহ। এতিয়া ৰুদ্ৰসিংহ কাৰ পুত্ৰ আছিল? গদাধৰ সিংহ আৰু আপোনাৰ সতী জয়মতী কোঁৱৰীৰ। ওকে, আৰু তেখেতে মাতৃৰ স্মৃতিত বহুতখিনি কাম কৰি থৈ গৈছে। গতিকে সেইখিনি আমি চাব লাগিব। তেওঁৰ যি মাতৃ স্নেহ আছিল বা মাতৃৰ যি ভালপোৱা আছিল, তেখেতৰ যি কনষ্ট্ৰাকশ্যন আছে তাতে আমি দেখা পাওঁ। ৰুদ্ৰসিংহ শিফটেড হিজ কেপিটেল ফ্ৰম গড়গাঁও টু ৰংপুৰ। গতিকে গড়গাঁৱৰ পৰা কেপিটেল তেখেতে ক'লে শিফ্ট কৰিছিল? ৰংপুৰলৈ। এইটো কথা সুধিব পাৰে পৰীক্ষাত। আৰু যি ৰংপুৰ চহৰ সেয়া তেখেতে সজাই পৰাই তুলিছিল 707 চনত। ওকে, 707 নহয়, চৰি, 1707 চনত। ৰুদ্ৰসিংহ ৰিন শ দি এণ্ড অফ পাৰ্চিকিউশ্যন অফ নিউ বৈষ্ণৱা ছেক্ট। গতিকে যি নৱ বৈষ্ণৱ ধৰ্মৰ লগত যি সংঘাত আছিল গদাধৰ সিংহৰ, সেই সংঘাত অন্ত পৰিছিল কাৰ সময়ত? ৰুদ্ৰসিংহৰ দিনত। অৰ্থাৎ তেখেত কি আছিল? আপোনাৰ তেখেতৰ ভিতৰত ৰিলিজিয়াছ টলাৰেঞ্চ বা সহিষ্ণুতা দেখা পোৱা যায়। এতিয়া কিয় গ্ৰেট আছিল? তাৰ এটা কাৰণ আপুনি ইয়াতে পালে যে ৰিলিজিয়াছ টলাৰেঞ্চ আছিল তেখেতৰ। ওকে, তেখেতৰ যিটো এটিটিউড আছিল বহুত বেছি ছেকুলাৰ আছিল। নেক্সট মন কৰিব, তেখেতে এক্টিভলি বহুতকেইটা মন্দিৰ নিৰ্মাণ কৰোৱাইছিল। আৰু ইয়াৰ উপৰিও তেখেতে ইনভাইট কৰিছিল কাক? কৃষ্ণৰাম ভট্টাচাৰ্য, যাক পৰ্বতীয়া গোসাঁই নামে জনা যায়। গতিকে ক'ৰ পৰা তেখেতক আমন্ত্ৰণ কৰি অনা হৈছিল? নৱদ্বীপ, বেংগলৰ পৰা। আৰু তেখেত কোন আছিল? ৰিলিজিয়াছ গাইড আছিল কাৰ? ৰুদ্ৰসিংহৰ। ওকে, হি ইন্ট্ৰডিউচ মোগল ড্ৰেছেছ টু আহোম কোৰ্ট। চ' যে মোগল ষ্টাইল ড্ৰেছ আছিল সেইটো কোনে ইন্ট্ৰডিউচ কৰিছিল বুলি কেতিয়াবা পৰীক্ষাত আহিব পাৰে। চ' ইট ৱাজ ইন্ট্ৰডিউচড বাই ৰুদ্ৰসিংহ। আৰু ইয়াৰ উপৰিও তেখেতে কি কৰিছিল? আহোম ৰাজ্যৰ পৰা যিসকল ব্ৰাহ্মণ বইজ আছিল তেওঁলোকক শিক্ষাৰ বাবে বেংগল আৰু বিহাৰলৈ পঠিয়াইছিল। গতিকে শিক্ষাৰ প্ৰতিও তেখেতৰ কি আছিল? ধাউতি আছিল। গতিকে এইটো এটা কাৰণ তেখেত গ্ৰেট হোৱাৰ। ইয়াৰ উপৰিও তেখেতে যি লোকেল আপোনাৰ আৰ্ট আছিল, কালচাৰ আছিল, তাক পৃষ্ঠপোষকতা আগবঢ়াইছিল। ইয়াৰ উপৰিও মিউজিক, সংগীত বা নৃত্য, ওকে, মিউজিক, ডেন্স, এইখিনি আপোনাৰ পৃষ্ঠপোষকতা আগবঢ়াইছিল। ইয়াৰ উপৰিও তেখেতে অফিচাৰ নিযুক্তি দিছিল, গায়ন বৰুৱা। আৰু ৰঙালী বিহু তেখেতে ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল। ওকে, ৰঙালী বিহু চেলিব্ৰেটেড ইন পেলেচ কৰ্টয়াৰ্ড। গতিকে যি ৰংঘৰ তেখেতে বাঁহ কাঠেৰে নিৰ্মাণ কৰিছিল, পিছৰ কালত প্ৰমত্ত সিংহই সেইটো আপোনাৰ পকাৰ নিৰ্মাণ কৰোৱাইছিল। ত' পেলেচ কৰ্টয়াৰ্ডত কি কৰিছিল? ৰঙালী বিহু তেখেতে ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল। আৰু 7 দিনৰ বাবে উলহ মালহেৰে বিহু পালন কৰা হৈছিল। তাতে আপোনাৰ ডিফাৰেণ্ট যি স্পৰ্টছ আছে, গেমছ আছে, কালচাৰেল শ্ব' এইবিলাক প্ৰদৰ্শন কৰোৱা হৈছিল। ওকে, ইয়াৰ উপৰিও তেখেতে এই 7 দিনৰ যি বিহুৰ চেলিব্ৰেশ্যন আছিল, ৰঙালী বিহুৰ চেলিব্ৰেশ্যন, তাতে চেলিব্ৰেশ্যন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বা বিভিন্ন যি খেল আছে, প্ৰদৰ্শনী আছে, সেইবোৰ দেখুৱাবলৈ বিভিন্ন পোষ্ট ক্ৰিয়েট কৰিছিল। যেনে চেনচোৱা বৰুৱা, যাতে যি হেন চৰাই আছে
ট্ৰেইনিং দিব পাৰি তাৰ পাছতে কুকুৰা চোৱা বৰুৱা যাতে কুকুৰাক কি কৰিব পাৰি ট্ৰেইনিং দিব পাৰি কিহৰ কাৰণে কুকুৰা যি যুঁজ আছে সেই সমূহৰ কাৰণে তাৰ পাছতে তেখেতে কি কৰিছিল ক্ৰিয়েটেড আ নিউ ক্লেন কল্ড খাউণ্ড গতিকে খাউণ্ড নামৰ আৰু এটা পোষ্ট তেখেতে সৃষ্টি কৰিছিল গতিকে খাউণ্ডসকলৰ মূল কাম কি আছিল এমপ্লয়েড এজ স্পাই যি গুপ্তচৰীৰ কাম থাকে সেয়া কোনে কৰিছিল বাই দি অফিচিয়েল খাউণ্ড ওকে ইয়াৰ উপৰিও মনত ৰাখিব তেখেতৰ সময়তে আপোনাৰ যি ক্ৰিমেশ্যনৰ ৰিচুৱেল থাকে ওকে যেতিয়া মৃতকক আপোনাৰ কি কৰা হয় এটাটো মাটি দিয়া হয় আৰু অন্য এটা কি কৰা হয় আপোনাৰ অন্তিম সৎকাৰত খৰি দিয়া হয় গতিকে সেই যি খৰি দিয়াৰ ব্যৱস্থা আছিল যাক ক্ৰিমেশ্যন বুলি কোৱা হয় সেইটো ৰুদ্ৰসিংহৰ দিনৰ পৰাই আৰম্ভ হৈছিল গতিকে খৰি দিয়াৰ পিছত যি এছ থাকে ওকে বা যি অস্থি কোৱা হয় সেইখিনি গংগাত উটুৱাই দিবলৈও যি খাউণ্ড অফিচিয়েল পজিশ্যন তেখেতে ক্ৰিয়েট কৰিছিল তেওঁলোকক ইয়াতে ব্যৱহাৰ কৰা হৈছিল other than employed as spies okay তো মনত ৰাখিব নেক্সট আছে নাম্বাৰ অফ পয়েট বিভিন্ন যি কবি সাহিত্যকাৰ তেওঁলোকক আপোনাৰ পোৱা যায় ৰুদ্ৰসিংহৰ কোৰ্টত উদাহৰণস্বৰূপে কবিৰাজ চক্ৰৱৰ্তী এইটো এটা কাৰণ তেখেত কি হোৱাৰ গ্ৰেট হোৱাৰ মহান হোৱাৰ কম্প'জড ফেমাছ ড্ৰামা শংখচূড়া বধ কোনে কম্প'জ কৰিছিল বাই কবিৰাজ চক্ৰৱৰ্তীক কোনে পৃষ্ঠপোষকতা আগবঢ়াইছিল বাই ৰুদ্ৰসিংহ ইয়াৰ উপৰিও তেখেতে ট্ৰান্সলেট কৰিছিল ব্ৰহ্ম বৈবৰ্ত পুৰাণ ইনটু আছামিজ যি পুৰাণ আছিলে ব্ৰহ্ম বৈবৰ্ত পুৰাণ সেইটো অসমীয়ালৈ অনুবাদ কৰিছিল ইয়াতে আপুনি দেখা পাব যে ভাষাৰ ক্ষেত্ৰত যি তেখেতৰ অৱদান আছিল অসমীয়া ভাষাৰ ক্ষেত্ৰত সেয়াও আপুনি দেখা পাব ওকে গতিকে ৰজাৰ পৃষ্ঠপোষকতা হ'লে কি কৰে এখন ৰাজ্য বা এখন দেশে বিভিন্ন দিশত আগুৱাই যাবলৈ সক্ষম হয় এনকাৰেজ এক্সচেঞ্জ উইথ আদাৰ কিংডম আৰু বেলেগ বেলেগ যি আপোনাৰ ৰাজ্য আছিলে সেইসমূহৰ লগতো তেখেতে কূটনৈতিক সম্পৰ্ক ৰক্ষা কৰি চলিছিল তো ইয়াত যদি চাই আপুনি দেখিব যে তেখেত ডিপ্ল'মেটিকেলিও এক্টিভ আছিল যি ৰাষ্ট্ৰদূত আছিল অন্যান্য ৰাজ্যলৈ পঠিয়াইছিল যাতে সুসম্পৰ্ক ৰক্ষা কৰি চলিব পাৰি যিটো আমি আগতে দেখা পোৱা নাছিলোঁ ওকে ইয়াৰ উপৰিও তেখেতে কি কৰিছিল ডিফাৰেণ্ট অফিচিয়েল পজিশ্যন ক্ৰিয়েট কৰিছিল ফৰ ডিপ্ল'মেটিক ৰিলেশ্যন বা কূটনৈতিক সম্পৰ্ক ৰক্ষা কৰিবলৈ উদাহৰণস্বৰূপে আমি খাউণ্ডৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিলোঁ ইয়াৰ উপৰিও কটকী বৈৰাগী দলৈ কাকতি এইখিনি উল্লেখযোগ্য হয় ওকে তাৰ পাছতে মনত ৰাখিব তেখেতে এজন আৰ্কিটেক্টকো অসমলৈ আনিছিল তেখেত আছিল ঘনশ্যাম খনিকৰ গতিকে এই যি ঘনশ্যাম খনিকৰ আছিল এওঁৰ অধীনতে ডিফাৰেণ্ট যি আৰ্কিটেকচাৰেল ডেভেলপমেণ্ট আছিল সেয়া গঢ় লৈ উঠিছিল আৰু কাৰ পৃষ্ঠপোষকতা আছিল ৰুদ্ৰসিংহৰ এইটো এটা কাৰণ যে তেখেতক ওৱান অফ দি গ্ৰেটেষ্ট আহোম ৰুলাৰ বুলি অভিহিত কৰা হয় ওকে কনষ্ট্ৰাক্টিং দি পেলেচ বিল্ডিংছ নিউ কেপিটেল চিটি ৰংপুৰ গতিকে নিউ কেপিটেল চিটি আমি পালোঁ কোনে ডেভেলপ কৰোৱাইছিল বাই ৰুদ্ৰসিংহ আৰু গোটেই যিটো আপোনাৰ আৰ্কিটেকচাৰেল ডিজাইন আছিল সেইটো কৰিছিল বাই ঘনশ্যাম খনিকৰ ওকে ইয়াৰ উপৰিও যি ঘনশ্যাম খনিকৰ আছিল তেওঁৰ মেমৰিত কি কৰা হ'ল আপোনাৰ ঘনশ্যাম হাউচ বা নটি গোসাঁই দল প্ৰতিষ্ঠা কৰা হৈছিল আৰু কাক ডেডিকেট কৰা হৈছিল আৰ্কিটেক্ট ঘনশ্যাম খনিকৰক ওকে মনত ৰাখিব নেক্সট অন্যান্য যদি চিভিল ৱৰ্কছ দেখা পায় ওকে যদি চাব বিচাৰে তেনেহ'লে আপুনি মন কৰিব যে মাদাৰ জয়মতী কুঁৱৰীৰ স্মৃতিত তেখেতে জয়সাগৰ পুখুৰী খন্দুৱাইছিল যিটো ভাৰতবৰ্ষৰ লাৰ্জেষ্ট মেন মেড টেংক হয় বা পুখুৰী হয় ইয়াৰ উপৰিও ৰংগনাথ দৌল নিয়াৰ দি বৰদুৱাৰ তো বৰদুৱাৰ অঞ্চলত আপোনাৰ ৰংগনাথ দৌল তেখেতে নিৰ্মাণ কৰোৱাইছিল আৰু এই ৰংগনাথ দৌলত কাক উপাসনা কৰা হৈছিল লৰ্ড শিৱা ইয়াৰ উপৰিও পিৰামিড শ্বেপৰ এটা আপোনাৰ মন্দিৰ নিৰ্মাণ কৰাইছিল নাম আছিল ফাকুৱা দল আৰু ফাকুৱা দল কাৰ স্মৃতিত নিৰ্মাণ কৰোৱা হৈছিল মাদাৰ কুইন জয়মতী কুঁৱৰী গতিকে তেখেতৰ মাতৃৰ প্ৰতি থকা যি অগাধ মৰম আছিল সেইটো আমি ইয়াতে দেখা পাওঁ ওকে নামদাং যি শিলৰ সাঁকো আছে ষ্টোন ব্ৰিজ অফ গৌৰীসাগৰ যিটো নামদাং নদীৰ ওপৰত আছে তাক কোনে নিৰ্মাণ কৰোৱাইছিল বাই ৰুদ্ৰসিংহ গতিকে মন কৰিব যে কিমান বেছি তেখেতৰ কি আছে অৱদান আছে ওকে আৰু ইয়াতে মন কৰিব যে যি নামদাং শিলৰ সাঁকো আছে ই ইঞ্জিনিয়াৰিং ৱৰ্কমেনশ্বিপৰ এণ্ড স্কিল অফ দি আহোম এৰাৰ উদাহৰণ হয় যে কিমান বেছি আপোনাৰ আগবঢ়া আছিল
ইঞ্জিনিয়াৰিং যি ৱৰ্কমেনশ্বিপ আছিল যে আজিলৈকে নামদাং যি শিলৰ সাঁকো আছে হাজাৰ হাজাৰ গাড়ী তাৰ ওপৰেৰে পাৰ হৈ গৈছে কিন্তু আজিও সি কি আছে ইনটেক্ট আছে অক্ষত অৱস্থাত আছে কোনটো নেশ্যনেল হাইৱেত আছে সুধিব পাৰে নেশ্যনেল হাইৱে নম্বৰ 37 আৰু কোনখন নদীৰ ওপৰত আছে নামদাং ৰিভাৰৰ ওপৰত নামদাং ৰিভাৰ নিজে কাৰ আপোনাৰ উপনৈ হয় দিখৌ নৈৰ ওকে নেক্সট যি খৰিকটীয়া আলি আছে এতিয়া খৰিকটীয়া আলিয়ে কাক কাক কানেক্ট কৰে খৰিকটীয়া টু তিতাবৰ সেইটো আপোনাৰ ৰুদ্ৰসিংহৰ দিনতে নিৰ্মাণ কৰোৱা হৈছিল ছাকচিডেড বাই হিজ এল্ডেষ্ট চন শিৱসিংহ গতিকে আপোনাৰ ৰুদ্ৰসিংহৰ মৃত্যুৰ পাছত ৰাজপাট কোনে চম্ভালিছিল তেখেতৰ যি আপোনাৰ ডাঙৰ পুত্ৰ আছিল শিৱসিংহ তেখেতে চম্ভালিছিল গতিকে ইয়াৰ পৰাই আমি দেখা পালোঁ যে ৰুদ্ৰসিংহৰ বিষয়ে বহুতখিনি কথা গুৰুত্বপূৰ্ণ হয় সেই গতিকে তেখেতক গ্ৰেটেষ্ট অফ অল আহোম কিংছ বুলি কোৱা হৈছিল গতিকে প্ৰি আৰু মেইনছত এইখিনি কথা সুধিব পাৰে মেইনছতো সোধাৰ সম্ভাৱনীয়তা থাকিব 10 মাৰ্কছৰ কাৰণে বা 15 মাৰ্কছৰ কাৰণে গতিকে এইখিনি কথা মই ভাবোঁ যথেষ্ট হ'ব ওকে বাকী এইখিনি কনক্লুজনত আপোনালোকে লিখিব পাৰিব নেক্সট আমি শিৱসিংহ বিষয়ে আলোচনা কৰিম তো আজিৰ যিটো এতিয়াৰ ভিডিঅ'টো সেইটোত আলোচনা নকৰোঁ নহ'লে দীঘলীয়া হ'ব নেক্সট ভিডিঅ'ত আমি শিৱসিংহৰ পৰা আৰম্ভ কৰিম আজিলৈ ইমানেই ধন্যবাদ